আজব জানজা কৰি কবৰ দিয়া যুৱক সুস্থ শৰীৰেৰে উপস্থিত হ'ল ঘৰত। কবৰ দিয়া মৃত যুৱকক জীৱিত অৱস্থাত দেখি হতবাক পৰিয়ালৰ লোক। মিছামাৰীত তীব্ৰ চাঞ্চল্য। এক আজব ঘটনা সংঘটিত হৈছে এখন অসমত, যি ঘটনাৰ বিৱৰণ শুনিলে আপুনিও হতবাক হৈ পৰিব। আপুনিও প্ৰশ্ন কৰিব, এয়া কেনেকৈ সম্ভৱ? হয়তো ঘটনাৰ বিৱৰণ নুশুনিলে আপুনিও বিশ্বাস কৰিবলৈ টান পাব। এবাৰ কবৰ দিয়া মৃত যুৱক 4 দিনৰ পিছত শৰীৰেৰে উপস্থিত হ'ল ঘৰত। ঘটনা মঙলদৈ মিছামাৰী চৰৰ। কিছুদিন পূৰ্বৰ কথা, চৰ অঞ্চলটোৰ উমৰ আলী নামৰ এজন লোক নিৰুদ্দেশ হৈছিল। যিজন উমৰ নিৰুদ্দেশ হোৱা বুলি মঙলদৈ থানাত এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰ দাখিলৰ প্ৰায় 4 দিন পিছত গা ধোৱা চাপৰিত উদ্ধাৰ হৈছিল এটা উৱলি যোৱা মৃতদেহ। পিছত সেইটো মৃতদেহ উমৰৰ বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে মৃতদেহটোৰ যাৱতীয় কাম কাজ কৰি উমৰৰ পৰিয়ালক গতাই দিছিল। পৰিয়ালৰ লোকেও মৃতদেহটো চমজি লৈ ইছলামিক নীতি নিয়মৰ মাজেৰে জানাজা সম্পন্ন কৰে। কিন্তু সকলোকে আচৰিত কৰি জানাজা সম্পন্ন হোৱাৰ 4 দিনৰ পিছত শৰীৰেৰে বাসগৃহত উপস্থিত উমৰ। যিজন উমৰক দেখি আচৰিত হ'ল পৰিয়ালৰ লোক। এক প্ৰকাৰৰ খোৱা-ধোৱা লাগিল পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকৰ মাজত। পৰিয়ালৰ লোকসকলেও ভাবিছে এয়া কেনেকৈ সম্ভৱ, কিন্তু সম্ভৱ হ'ল। কাৰণ উমৰৰ মৃত্যু হোৱা নাছিল। আচলতে পৰিয়ালৰ লোকক নজনোৱাকৈ কামৰ সন্ধানতহে ওলাই গৈছিল উমৰ। তেনেকৈ ঘৰৰ পৰা বাহিৰত থকাৰ সময়তে উমৰৰ সম্পৰ্কীয় কেইজনমানে দেখা পাই তেওঁক ঘৰলৈ লৈ আহে। এই ঘটনাৰ পিছতে আৰক্ষীৰ তদন্তক লৈও উত্থাপিত হৈছে প্ৰশ্ন। কিদৰে আৰক্ষীৰ মৃতদেহটো ভালদৰে চিনাক্ত নকৰি পৰিয়ালক চমজাই দিলে? গা ধোৱা চাপৰিত উদ্ধাৰ হোৱা মৃতদেহ যদি উমৰৰ নহয়, তেন্তে সেই মৃতদেহ কাৰ? যিসমূহ কথা এতিয়া ঘন ৰহস্যৰ মাজত সোমাই আছে। নাম উমৰ আলী, ঘৰ এতিয়া মিছামাৰী বুলি কয়, মিছামাৰীতে এনে ঠিকেনা গা ধোৱা। আজি মৃত্যু বুলি জানাজাৰ কৰি দিলা। কোনোবাই মোক মাৰি পেলাইছে বুলি শুনবাও এনেকা বুলি খবৰ দিলা। খবৰ পালো, মই ঘৰত নাছিলো, কাম কৰিব গৈছিলো বাহিৰত। নাই এইখিনি চাপৰি কাম কৰিব গৈছিলো। আজি 4-5 দিন মান হ'লে কৈ যা নাই। মৃত্যু বুলি ভাবিলা আৰু মাকটো নাই, কাক কৈ থৈ যাম। বাবাও ভাবিলা, চিনি নাপালা, বেলেগত ডিউটি এইটো জানাজাৰ কৰি মাতি দিলা। কেনেকুৱা লাগিব আৰু এইটো? চবে ৰাজবাচী বনালা মৃত্যু, আকৌ দেখা পালা হেৰি জিন্দা। আপোনালোকে কেনেকৈ লাগিছে? আপোনালোকে নাই লগত মানুহ আছে যে ভাইক চাক বজাৰ খোৱাৰ ডাইৰেক্ট লগত আনলা। লগৰীয়াকেইটা হেৰি বজাৰ কৰি আছে, কিবা কৰি আছে, দেখা পাই আছে, মৰা মানুহ বজাৰ কৰি আছে। মানে দোকানত গৈছো মই হেৰি ফল কিনবা, ফল দোকানীয়ে ক'লা তোমাক মাটি দি থৈ আহিলো, তুমি ফল কিনবা আহিছা। এতিয়া বাপেক আছে খালি আৰু মোৰ ল'ৰাটো, মাইকীটো বাপেকৰ ঘৰত গৈছে। মই চাই বিৰি চিৰি খাওঁ আৰু চাদা কেতিয়া লগৰীয়াগিলা তেতিয়া ফূৰ্তি কৰোঁ আৰু। থানাত মাতিছিল আৰু ৰাতিত গৈছিলোঁ। থানাত মোক একো কোৱা নাই, মাতি দিলা ছাৰে ক'লা তোক মৃত্যু বুলি মাতি দিলা, পিছে কোৱা যা বুলি কৈছিল। আচৰিত সেইটো কথাটো ভাববা লগা কথা, মাতি দিলা মাৰাই নাই। দৰঙৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।